চলিছে আমি অপ্ৰত্যাশিতভাৱে আজি যিটো আইন বলবৎ কৰিলে যিটো অসমৰ ৰাইজে বিচৰা নাই সেই বস্তুটোকে দিবলৈ আজি কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰে উঠি পৰি লাগি আমাক দিলে আমি আজি টাইসমূহ ছাত্ৰ সন্থাৰ আমি এটা প্ৰতিবাদ কৰিছোঁ যে 6 জনগোষ্ঠীয়ে জনজাতিকৰণৰ মৰ্যাদা বিচাৰি সুদীৰ্ঘ বহু বছৰ আন্দোলন কৰাৰ পিছত অসমৰ ৰাইজৰ কাৰণে এটা ভাল দিন আহিব বুলি ভাবি অসমখন জনজাতীয় ৰাজ্য হ'ব বুলি ভাবি এই জনজাতীয় লোকসকলৰ কাৰণে বা অসমৰ ৰাইজৰ সুৰক্ষিত অসমৰ বিচাৰি আমি জনজাতিয়ে আমি মৰ্যাদা বিচাৰিছোঁ কিন্তু তাকে নকৰি আজি অসম চৰকাৰে অতি ৰহস্যজনকভাৱে আজি আইনখন জাপি অসমৰ মুঠ জনসংখ্যা বঢ়াব বিচাৰিছে আমি ইয়াত গভীৰ ৰহস্য গুণ পাইছোঁ যিহেতু আমাৰ 6 জনগোষ্ঠী যদি জনজাতিকৰণ হয় ইতিমধ্যে হৈ থকা জনজাতিসকল যদি সমমুঠ হয় তেতিয়াহ'লে আমাৰ 43% বেছি হ'ব হ'লে আমাৰ জনজাতি ৰাজ্য দিবলৈ তেওঁলোকে বাধ্য হ'ব তাৰ আগতে মুঠ জনসংখ্যাটো তেওঁলোকে বঢ়াই লৈছে অসমৰ মুঠ জনসংখ্যাটো বঢ়াই লৈ আমাৰ 43% যাতে বিলো হয় তাৰ প্ৰচেষ্টাৰে ৰহস্যজনকভাৱে আজি হিমন্ত চৰকাৰে এই ব্যৱস্থা কৰিছে আমি বুজিবলৈ বাকী নাই এই জনজাতি হ'বলগীয়া 6 জনগোষ্ঠী বা জনজাতিয়ে যিখিনি মৰ্যাদা পাইছে সেইসকলক আমাৰ মানে ভৱিষ্যতৰ অসমৰ যিটো মানে অধিকাৰ সেই অধিকাৰক যাতে বঞ্চিত কৰিব পাৰি তাৰ এটা কৌশল হিচাপে আজি এই আইনখন আনিলে যাতে সৰ্বমুঠ সংখ্যাটো যাতে অসমৰ বাঢ়ি যায় ভোট বেংক যাতে তেখেতলোকৰ কাৰণে সদায় অতীত থাকিব এই ভোট বেংকৰ স্বাৰ্থতে জঘন্য ব্যক্তিগত স্বাৰ্থত আজি এই আইনখন আনিলে গতিকে আমি তীব্ৰ ধিক্কাৰ দিছোঁ সকলোকে হুঁচিয়াৰ কৰি দিছোঁ আৰু DGP সিঙক আমি হুঁচিয়াৰ কৰিছোঁ তেখেতে কঠোৰ আইন জাপিব বিচাৰিছে আমি বিচাৰিছোঁ প্ৰফুল্ল মহন্তৰ দিনত গুপ্তঘাতক কৰিছিলে তেখেতে এই DGP সিঙৰ আমাৰ DGP যোগেদি তেখেত মহোদয়ৰ যোগেদি যিটো কঠোৰ আইনৰ কথা কৈছে মানে তেখেতে কি আমাৰ মুক্ত হত্যা কৰিব তেখেতৰ ভিত্তিগ্ৰস্ততাত কি আমি আন্দোলন নকৰাকৈ থাকিম তেখেতে আমাক গুলিয়াই মাৰিব মুক্ত হত্যা কৰিব মানে আমাৰ হিমন্ত বিশ্ব শৰ্মাই আমাক লগাই দিব যে আন্দোলন কৰিবা গুলিয়াই দিবা মানে মুক্ত হত্যা কৰি চাওক আপোনাৰ চৰকাৰখন অতি শীঘ্ৰ যদি পতন বিচাৰিছে তেতিয়াহ'লে মুক্ত হত্যা কৰক আমি গুলি বুকুত পাই দিবলৈ ৰখি আছোঁ গতিকে যিকোনো মুহূৰ্তত আমি আন্দোলন বাতিল নোহোৱালৈকে এই আন্দোলন চলাই যাম আৰু 6 জনগোষ্ঠী জনজাতিৰ কাৰণে বিভিন্ন যিখিনি কাৰ্যসূচী ল'ব লাগে ইতিমধ্যে আমি মিলন বুঢ়াগোহাঁই নেতৃত্বত টাই আহোম ছাত্ৰ নাই উজনি অসমত কি চাই থাকিব অলপ দিন অপেক্ষা কৰক